পোষ্ট ওলাইছে শোণিতপুৰ ৰিক্ৰুইটমেণ্ট 2026 ফালৰ পৰা আপোনালোকৰ পোষ্ট ওলাইছে আৰু পোষ্টকেইটা হৈছে এপ্লাই ফৰ গাঁও প্ৰধান পোষ্ট। গাঁও প্ৰধানৰ পোষ্ট ওলাইছে। তো এই পোষ্টকেইটা কি আমি ভালদৰে চাই লওঁ। গাঁও পোষ্টৰ নাম হৈছে গাঁও প্ৰধান, পোষ্ট হৈছে 4টা আৰু অৰ্গেনাইজেশ্যন হৈছে CDC ঢেকীয়াজুলি। আৰু আপোনালোকৰ কোৱালিফিকেশ্যনটো লাগিব আপোনাৰ মাত্ৰ মেট্ৰিক পাছ। অনলি আপোনালোকে মেট্ৰিক পাছ হ'লে এই জবটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই জবটো আপোনালোকে এপ্লাই কৰিবলৈ হ'লে অফলাইন মোডেৰে আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াত অনলাইন মোড নহ'ব, ইয়াত অফলাইন মোড হ'ব। আৰু ইয়াত ষ্টাৰ্টিং ডেট হৈছে 23 জানুৱাৰী 2026 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 9 ফেব্ৰুৱাৰী 2026। তাৰে ইয়াত লিখা হৈছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ঢেকীয়াজুলি হেজ ইছ্যুড এন অফিচিয়েল নটিফিকেশ্যন। ইয়াৰ দ্বাৰা তেওঁলোকে এই নটিফিকেশ্যন তেওঁলোকে জাৰি কৰিছে 4টা পোষ্ট গাঁও প্ৰধানৰ বাবে। আৰু এই পোষ্ট আপোনালোকে কি কৰিব লাগিব, অফলাইন মোডেৰে এপ্লাই কৰিব লাগিব। ইয়াত লিখা হৈছে যে আপোনালোকৰ মিনিমাম আপোনালোকৰ মেক্সিমাম বুলিও লিখা নাই, ইয়াত মিনিমাম লিখা নাই, ইয়াত খালি আপোনালোকক কৈছে যে মেট্ৰিক পাছ হ'ব লাগিব। আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব আৰু বয়স আপোনালোকৰ 30 বছৰৰ পৰা মিনিমাম বয়স 30 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকৰ 65 বছৰ হ'ব লাগিব, তাৰ ওপৰত হ'ব নোৱাৰে। গতিকে এইখিনি বয়সৰ সীমা। আৰু আপোনালোকে ইণ্ডিয়াৰ চিটিজেনশ্বিপ হ'ব লাগিব আৰু আপোনালোকৰ নিজৰ মাটি থাকিব লাগিব। কিয় কৈছে ইয়াতে চাওক, প্ৰপাৰ্টি ৰিকুইটমেণ্ট ধৰা হৈছে আৰু ইয়াত কি কোৱা হৈছে যে কেণ্ডিডেট মাষ্ট অউন লেণ্ডেড, মানে আপোনালোকৰ যিখিনি জেগাত আপোনালোকে আছে সেই এৰিয়াত আপোনালোকৰ নিজৰ মাটি থাকিব লাগিব। তাৰপাছত আৰু ইয়াত লিখা আছে যে কেণ্ডিডেট মাষ্ট নট বি এ গভৰ্ণমেণ্ট এমপ্লয়ী। ইয়াত আপুনি যদি এপ্লাই কৰি আছে আপুনি গভৰ্ণমেণ্ট চাকৰি কৰা হ'ব নোৱাৰে। আৰু ইয়াত লিখা আছে যে আপুনি যিকোনো পলিটিকেল পাৰ্টিৰ মেম্বাৰ হ'ব নোৱাৰে। আপুনি যিকোনো পলিটিকেল পাৰ্টিৰ মেম্বাৰ হ'ব নোৱাৰে। যদি আপোনালোকে এই ৰিকুইটমেণ্টকেইটা আপোনাৰ লগত মিলি আছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। আৰু আপুনি এপ্লাই কেনেকুৱা কৰিব, আপোনালোকে এখন ইয়াতে ফৰ্ম দিয়া আছে, সেই ফৰ্মখনৰ লাষ্ট ডেটৰ আগত আপোনালোকে এই অফিচৰ এড্ৰেছলৈ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ঢেকীয়াজুলি এই এড্ৰেছটোলৈকে আপোনালোকে অফলাইন মোডেৰে পোষ্ট কৰিব লাগিব। ইয়াৰে অফিচিয়েল লিংক আৰু যিটো ডেছক্ৰিপশ্যন আছে, ডেছক্ৰিপশ্যনত মই ইয়াৰে এপ্লিকেশ্যন লিংকটো আপোনালোকক পঠাই দিম। আপোনালোকে ডাইৰেক্টলি ইয়াতে ডাউনলোড কৰি আপুনি ফিল আপ কৰি ডাইৰেক্টলি আপোনালোকে পোষ্ট কৰিব পাৰিব। আৰু সেই ফৰ্মখন ফিল আপ কৰি আপুনি এইযোৰ যে এড্ৰেছ আছে টু দ্য অফিচ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ঢেকীয়াজুলি এই এড্ৰেছটোলৈকে আপোনালোকে পোষ্ট কৰিব লাগিব। গতিকে আপোনালোকক ডেছক্ৰিপশ্যনত ইয়াতে লিংক দি দিম, আপোনালোকে যাই ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি আপোনালোকে ফিল আপ কৰি পোষ্ট কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ জব আপডেট পাই থাকিলে আপোনালোকে চেনেলটো ফ'ল' কৰি ৰাখিব।